কৰিব বিচাৰিছে হিন্দু মুছলমানৰ এওঁলোকে সংঘাত ৰূপায়ণ কৰিব বিচাৰিছে আমি সংঘাত বিচৰা নাই আমি বিচাৰিছো শান্তি প্ৰেম ভাল পোৱা আৰু উন্নতি গতিকে এই সকলৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লবই লাগিব তাৰ উপৰি আমাৰ অন্যতম এটা বিষয় আছিল যে যেহেতু এনআরসি ওলাই গৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত বহু কষ্টৰে এই এনআরসিখন ৰূপায়ণ হৈছে বহু মানুহ সেই সময়ত হেয়াৰিঙৰ সময়ত 2-4 জন মানুহৰ মৃত্যু পৰ্যন্ত হৈছে আৰু চৰকাৰে কোটি কোটি টকা ৰাজভৰণৰ কোটি কোটি টকা খৰচ কৰিছে তাৰ পিছত এনআরসি ওলাই গৈছে কিন্তু এতিয়া আকৌ এই এনআরসিৰ যেহেতু সংশোধনী কৰাৰ বাবে পুনৰ আমাক তেওঁলোকে আপিল কৰিছে এই যে আপিল এইটো তেওঁলোকে যাতে খাৰিজ কৰে এনআরসিৰ প্ৰাক্তন সমন্বয়কে যি হিতাদেৱ শৰ্মা ডাঙৰীয়া যি আপিল কৰিছে এই আপিল আমি খাৰিজ কৰাৰ কাৰণে আমি আবেদন জনাইছো কাৰণ এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈছে যোনে যেতিয়া বিচাৰে তেতিয়া যদি এইবোৰ কাম কৰি থাকে চৰকাৰৰ কোটি কোটি টকা ৰাজভৰণৰ কোটি কোটি টকা যি খৰচ হৈছে যি মানুহ পৰ্যন্ত মৃত্যু হৈছে গতিকে এয়া যাতে মুখ্যমন্ত্ৰী হয় গতিকে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক শান্তি উন্নতি নিৰাপত্তা দিয়া দায়িত্ব কিন্তু চৰকাৰৰ অসমত যাতে কোনো অশান্তিৰ পৰিৱেশ বিৰাজ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগক পুনৰবাৰ আমি নেমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি আহ্বান জনাইছো